নমস্কাৰ মুক্ত আকাশৰ কাৰেণ্ট এফেয়াৰ্ছ সেকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ চাওঁ আহক 22 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কেইটা দ্বিতীয়বাৰৰ বাবে বাতিল কৰা হৈছে অম্বুবাচী মেলা যাক আপোনাৰ আয়োজন কৰা হয় কামাখ্যা মন্দিৰত আৰু কামাখ্যা মন্দিৰ আপোনাৰ নীলাচল পাহাৰত আপোনাৰ অৱস্থিত যিহেতু কোভিডৰ পৰিস্থিতি বৰ্তমান সময়ছোৱালৈকে নিয়ন্ত্ৰণলৈ অহা নাই সেইকাৰণে এই সিদ্ধান্ত লোৱা হৈছে এই অম্বুবাচী মেলা জুন 22 তাৰিখ অৰ্থাৎ আজিৰ পৰা জুন 26 তাৰিখলৈকে অনুষ্ঠিত কৰা হ'ব আৰু 30 জুন পৰ্যন্ত কোনো ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব এই কামাখ্যা মন্দিৰত এই কামাখ্যা মন্দিৰটো আপোনাৰ বহুত যুগৰে আগতে আপোনাৰ বনোৱা হৈছিল যদিও ইয়াক আপোনাৰ 1565 চনত ইয়াক আপোনাৰ ৰিপেয়াৰ কৰা হৈছিল কাৰ দ্বাৰা কোচ ৰজা নৰনাৰায়ণৰ দ্বাৰা কি কোৱা হৈছে যে অম্বুবাচী মেলাত 2019 চনত যেতিয়া আপোনাৰ অন্তিমবাৰৰ বাবে এই অম্বুবাচী মেলা আয়োজন কৰা হৈছিল সেই সময়ত কমেও 5.5 লাখ ভক্তৰ আপোনাৰ সমাগম হৈছিল এই অম্বুবাচী মেলা আচলতে কিয় ইমান বিখ্যাত ইয়াক আপোনাৰ এখন আপোনাৰ শক্তিপীঠ হিচাপেও ধাৰণা কৰা হয় বা শক্তিপীঠ হিচাপে ইয়াক আপোনাৰ মনা হয় ইয়াত আপোনাৰ দেৱী কামাখ্যা আপোনাৰ কি হয় আচলতে এই সময়ছোৱাত অৰ্থাৎ ধৰি লওক আজি জুন 22 তাৰিখৰ পৰা জুন 26 তাৰিখলৈ যেটো আপোনাৰ মেলা পতা হৈছে সেই সময়ছোৱাতে কি হয় আচলতে দেৱী কামাখ্যা দি মাদাৰ শক্তি goes through her annual cycle of menstruation during this time stretch অৰ্থাৎ এই সময়ছোৱাতে আপোনাৰ যে আপোনাৰ বছৰিকা যেটো আপোনাৰ menstruation cycle হয় এই সময়ছোৱাতে আচলতে এই আপোনাৰ সাইকেলটো হয় সেই কাৰণে আপোনাৰ এই সময়ছোৱাতে এই অম্বুবাচী মেলা আয়োজন কৰা হয় এই কামাখ্যা মন্দিৰলৈ যদি আপোনালোকে যদি গৈছে বা আপোনালোকে যদি যোৱা নাই তেন্তে এই কামাখ্যা মন্দিৰটোত কি হয় সাধাৰণতে মন্দিৰত আমি দেৱ-দেৱী আমি মূৰ্তি পাওঁ কিন্তু এই কামাখ্যা মন্দিৰত আপুনি এই দেৱী কামাখ্যা একো মূৰ্তি আপুনি দেখিবলৈ নাপাব অৰ্থাৎ তাত কি পাব আপুনি yoni like stone অৰ্থাৎ এটা আপোনাৰ হিল মূৰ্তি দেখিব over which a natural spring flows অৰ্থাৎ আপোনাৰ এটা হিল সদৃশ আপোনাৰ এটা মূৰ্তি আছে যাৰ পৰা আপোনাৰ এটা natural spring অৰ্থাৎ এখন আপোনাৰ পানীৰ আপোনাৰ চেনেল এটা বৈ যায় এটোকে কোৱা হৈছে কালি আমি ডিসকাস কৰিছিলো অমৰনাথৰ বিষয় অমৰনাথ তীৰ্থযাত্ৰা আপোনাৰ দ্বিতীয়বাৰৰ বাবে বাতিল কৰা হৈছে আপোনাৰ কৰোনাৰ পৰিস্থিতিৰ কাৰণে দুটা নতুন পৰুৱাৰ স্পিচিছ ডিসকভাৰ কৰা হৈছে মিজোৰাম ৰাজ্যত আৰু এই দুটা স্পিচিৰ নাম হৈছে আপোনাৰ মিৰমেকিনা বাৱাই বা মিৰমেচিনা বাৱাই আৰু মিৰমেকিনা ৰেটিকুলি এই ডিসকভাৰীটো কৰা হৈছে কাৰ দ্বাৰা Ashoka Trust for Research in Ecology and Environment shortly ATRE এটো আপোনাৰ এটা বেংগলোৰ বেস এটা অৰ্গানাইজেচন হয় যি আপোনাৰ এই ৰিসাৰ্চ ষ্টাডিটো কৰি উলাইছিল আৰু তেওঁলোকৰ দ্বাৰা এই দুটা নতুন প্ৰজাতি অৰ্থাৎ পৰুৱাৰ প্ৰজাতি আপোনাৰ আৱিষ্কাৰ কৰা হৈছে আৱিষ্কাৰ কৰাৰ পিছত এইটো কি বক্তব্য দাঙি ধৰিছে তেওঁলোকে কৈছে যে এই পৰুৱাসমূহ প্ৰায় 30 টা বা 100-150 টাৰ ভিতৰত আচলতে গোট খাই থাকে বৰ্তমান সময়ছোৱালৈকে কৈছে যে আপোনাৰ 51 স্পিচিছ অৰ্থাৎ অকল 51 টা প্ৰজাতি এনে পৰুৱাৰ প্ৰজাতি দেখিবলৈ পোৱা গৈছে আৰু ই আপোনাৰ ক'ত অৱস্থিত বা ক'ত আপোনাৰ ডিস্ট্ৰিবিউট হৈ আছে হেতু মিছা হলক ই আপোনাৰ নৰ্থ আমেৰিকাত পোৱা যাব ইউৰোপত পোৱা যাব বা আপোনাৰ নৰ্দাৰ্ণ আফ্ৰিকাত পোৱা যাব ইণ্ডিয়াটো পোৱা গৈছে কোৰিয়া জাপান আৰু অষ্ট্ৰেলিয়া এই যেটো আপোনাৰ মিৰমেকিনা বাৱাই যেটো আপোনাৰ এই নামটো দিয়া আছে অৰ্থাৎ এই পৰুৱাৰ প্ৰজাতিটোৰ এই নামটো আপোনাৰ দিয়া হৈছে in memory towards Kamaljeet S Bawa এই যেটো আপোনাৰ বাৱাই নামটো দেখিছে এইটো আপোনাৰ এই বাৱাই নামটো দিয়া হৈছে কাৰ পৰা Kamaljeet S Bawar উপাধিটোৰ পৰা তেওঁ আচলতে এই ATRE অৰ্গানাইজেচনটো তেওঁ আচলতে ফাউন্ডিং প্ৰেসিডেন্ট আছিল সেই কাৰণে তেওঁৰ মেমৰিতে আচলতে তেওঁ যিখিনি আপোনাৰ কৰি গৈছিল একচুয়ালি হি ওয়াজ এ ইভলিউশনাৰী ইকোলজিষ্ট আৰু কনজাৰভেশনিষ্ট বায়োলজিষ্ট অৰ্থাৎ তেওঁ আপোনাৰ সংৰক্ষণৰ লগত জড়িত আছিল আৰু তেওঁৰ যিমানখিনি আপোনাৰ অৱদান আছিল সেই অৱদানসমূহ আপোনাৰ সন্মান যাচিবলৈ এই পৰুৱা প্ৰজাতিটোৰ তেওঁৰ নামৰ পাছত এইটো নামকৰণ কৰা হয় এই আপোনাৰ মিৰমেকিনা বাৱাই প্ৰজাতিটো আপোনাৰ ক'ত ডিসকভাৰ হৈছিল মিজোৰামত আৰু এটো আপোনাৰ ইট ওয়াজ ডিসকভাৰ্ড এট এন এলিভেশন অৰ্থাৎ আপোনাৰ 1619 মিটাৰ উচ্চতাত এই আপোনাৰ পৰুৱা প্ৰজাতিটো আৱিষ্কাৰ কৰা হৈছিল
আৰু যদি আমি ইটো প্ৰজাতিটোৰ কথা কওঁ তেন্তে আপোনাৰ মিৰ মেকেনা ৰেটিকুলেট আপোনালোকে দেখিছে প্ৰায় দেখিবলৈ দুইটা পৰুৱাৰ প্ৰজাতি একেই, কিন্তু এই আপোনাৰ যিটো আপোনাৰ ৰেটিকুলেট প্ৰজাতিটো এইটো আপোনাৰ অলপ কলা ৰঙৰ অলপ চামনি আছে, এইটো দেখিবলৈ পাইছে। এইটো আপোনাৰ আৱিষ্কাৰ হৈছিল ক'ত? এইটো আপোনাৰ আৱিষ্কাৰ হৈছিল 409 মিটাৰ উচ্চতা, that is 409 meters above sea level। আৰু আপোনাৰ এইটো আপোনাৰ ৰেটিকুলেটাৰ নামটো দিয়া হৈছে কাৰণ due to the reticulate patterns on its abdomen, এই যিটো আপুনি abdomen পাৰ্টটো দেখিছে ইয়াত আপোনাৰ এটা পেটাৰ্ণ পোৱা যাব, যিটো আপোনাৰ এই কলা ৰঙৰ যিটো আপুনি এইটো চামনি দেখিছে সেই তাৰ কাৰণে আচলতে ইয়াৰ নামটো দিয়া হৈছে আপোনাৰ ৰেটিকুলেটা বা ৰেটিকুলেট। 3 নম্বৰ খবৰটোলৈ আহিছো আমি এতিয়া। ইয়াত কৈছে যে আপোনাৰ ইউএনৰ যিটো আপোনাৰ ইউএনৰ দি ইউএন কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্টে এটা আপোনাৰ এনুৱেল ৰিপৰ্ট আপোনাৰ পাব্লিছ কৰে, আৰু সেই এনুৱেল ৰিপৰ্টটোৰ নাম হৈছে ৱৰ্ল্ড ইনভেষ্টমেণ্ট ৰিপৰ্ট। এইটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। প্ৰশ্নত আপোনাৰ এনেকৈ আহিব পাৰে যে দি ইউএন কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট পাব্লিছেছ বা ৰিলিজেছ হুইচ অফ দি গিভেন ৰিপৰ্ট, তেতিয়া আপোনাৰ এই আনচাৰটো আপোনালোকৰ মনত আহিব লাগিব, অৰ্থাৎ ৱৰ্ল্ড ইনভেষ্টমেণ্ট ৰিপৰ্ট। এতিয়া এই ৱৰ্ল্ড ইনভেষ্টমেণ্ট ৰিপৰ্টে কি কৈছে যে যোৱা বছৰত ইণ্ডিয়াই আপোনাৰ প্ৰায় $64 বিলিয়ন আপোনাৰ FDI যোগে অৰ্থাৎ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ যোগেদি আপোনাৰ ইণ্ডিয়ালৈ আহিছে, অৰ্থাৎ ইণ্ডিয়াই ৰিচিভ কৰিছে। আৰু ইণ্ডিয়া ইজ দি 5th লাৰ্জেষ্ট ৰেচিপিয়েণ্ট, অৰ্থাৎ টপ 5ৰ ভিতৰত আপোনাৰ ইণ্ডিয়াৰ স্থান পাইছে। আৰু এই টপ 5ৰ অন্যান্য দেশসমূহ হ'ল আপোনাৰ USA, চাইনা, হংকং, ছিংগাপুৰ আৰু তাৰপিছত আপোনাৰ ইণ্ডিয়া। এতিয়া আপোনাৰ এই ৰিপৰ্টটোৱে আপোনাৰ আৰু কেইটামান কথা দাঙি ধৰিছে আৰু কৈছে যে যিহেতু আপোনাৰ কৰোণাৰ পৰিস্থিতি বা কৰোণা কেছ আপোনাৰ সমগ্ৰ বিশ্বতে আপোনাৰ বিয়পি গৈছিল, যাৰ ফলত আপোনাৰ প্ৰায়বিলাক ব্যৱসায় বাণিজ্য আপোনাৰ অলপ ডুবি গৈছিল, অৰ্থাৎ আপোনাৰ লোকচানৰ পথত আপোনাৰ ধাৱমান হৈছিল। সেইকাৰণে কৈছে যে সেই কৰোণাৰ ফলতে যোৱা বছৰ তুলনাত কি হ'ল, ইট হেজ ৰিডিউচ, অৰ্থাৎ যিটো আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ যিটো আপোনাৰ ইনফ্ল আহি থাকে এখন দেশলৈ বা অভাৰঅল সেইটো আপোনাৰ কিমান ৰিডিউচ হৈ গ'ল, ইট হেজ ৰিডিউচ ফ্ৰম 1.5 ট্ৰিলিয়ন টু 1 ট্ৰিলিয়ন, অৰ্থাৎ আপোনাৰ 35% আপোনাৰ এইটো কমি আহিল। কিন্তু এট দি চেম টাইম ছাৰপ্ৰাইজিংলি আপোনাৰ কি দেখিবলৈ পোৱা গ'ল যে ইণ্ডিয়াত আপোনাৰ কমাৰ সলনি বৰঞ্চ আপোনাৰ 27% আপোনাৰ বাঢ়ি গৈছে 2020ৰ তুলনাত। 2020ত আপোনাৰ 51 বিলিয়ন, 2019ত আপোনাৰ 51 বিলিয়ন আছিলে, আৰু 2020ত আপোনাৰ এইটো হ'লগে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আপোনাৰ ভেলুটো হ'লগে $64 বিলিয়ন। আৰু যদি আমি ভাৰতৰ যদি ৰাজ্যসমূহৰ ভিতৰত যদি চাওঁ তেন্তে গুজৰাটত সবাতোতকৈ বেছি আপোনাৰ FDI দেখিবলৈ পোৱা গৈছে বা FDI চলি আছে। তাৰপিছতে আপোনাৰ মহাৰাষ্ট্ৰ, তাৰপিছতে আপোনাৰ কৰ্ণাটকা, আৰু তাৰপিছত দিল্লী, এই তেনেকৈ আপোনাৰ তামিলনাডু, ঝাৰখণ্ড, হাৰিয়ানা, তেলেংগানা, ৱেষ্ট বেংগল আৰু কিন্তু যদি আমি চাওঁ তেন্তে এই আপোনাৰ গুজৰাটে প্ৰায় 32% অৰ্থাৎ আপোনাৰ 32% আপোনাৰ FDI শ্বেয়াৰটো আপোনাৰ ইণ্ডিয়াৰ যিমানখিনি চলি আছে তাৰ ভিতৰত সবাতোতকৈ বেছি ক'ত আছে আপোনাৰ গুজৰাট ৰাজ্যত, আৰু তাৰপিছতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকা। যদি এই তিনিখন ৰাজ্যৰ যদি আমি মিলাই চাওঁ তেন্তে কিমান হ'ব আপোনাৰ চাই ল'ব, আপোনাৰ অলমষ্ট 74%, 75%, মানে অলমষ্ট ইট ইজ দি 3/4 of the total FDI in India. Government have announced setting up of Divyangta Khel Kendra, অৰ্থাৎ দিব্যাংগসকলৰ বাবে আপোনাৰ খেল কেন্দ্ৰ আপোনাৰ স্থাপন কৰিব ভাৰত চৰকাৰে। এইটো আপোনাৰ সদৰি কৰিছে কোনে? The Union Minister for Social Justice and Empowerment। কি কৈছে যে আপোনাৰ 5টা আপোনাৰ খেল কেন্দ্ৰ এই দিব্যাংগ লোকৰ কাৰণে আপোনাৰ স্থাপন কৰা হ'ব, আৰু প্ৰথমটো আপোনাৰ খেল কেন্দ্ৰ স্থাপন কৰা হ'ব ক'ত? আপোনাৰ আহমেদাবাদ চহৰত, অৰ্থাৎ গুজৰাট ৰাজ্যত। যিহেতু আজিকালি দিব্যাংগসকলে আপোনাৰ বহুতো আপোনাৰ খেলতো তেওঁলোকে পাৰ্টিচিপেট কৰিছে বা আপোনাৰ প্ৰদৰ্শন দাঙি ধৰিছে, সেইকাৰণে এইসমূহ খেল কেন্দ্ৰ আপোনাৰ কি সহায় কৰিব, আমাৰ ভাৰতৰ যিমানখিনি আপোনাৰ দিব্যাংগ খেলুৱৈসকল আছে তেওঁলোকৰ কাৰণে এইটো এটা বহুত সুন্দৰ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। আৰু ইয়াকে কৈছে যে to improve their sports capabilities, যেনে আপুনি দেখিছে যে ফটোখনত দিব্যাংগসকলে ক্ৰিকেট খেলি আছে, সেই তেনেকে অন্যান্য খেলসমূহ যাতে খেলিব পাৰে, ধৰি লওক যেনেকে বাস্কেটবল আছে বা আপোনাৰ অন্যান্য খেলসমূহ আছে, আপোনাৰ লন টেনিছো আছে, সেই খেলসমূহ আপোনাৰ দক্ষতাৰে যদি আপোনাৰ প্ৰদৰ্শনসমূহ দাঙি ধৰিব পাৰে, সেই তাৰ লক্ষ্য ৰাখি আপোনাৰ ভাৰত চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আৰু 2016 চনত আপোনাৰ ভাৰত চৰকাৰে ৰাইট টু পাৰ্চনছ উইথ ডিচএবিলিটি এক্ট আপোনাৰ
ইমপ্লিমেণ্ট কৰিছিল আৰু য'ত আপোনাৰ এইটো কৈছিল যে it not only provided more security but also it ensures and protects the fundamental rights of person with disabilities across the nation. এই fundamental rights টো আপোনাৰ বেলেগ দিব্যাংগ সকলৰ কাৰণে আপোনাৰ এই right to persons with disability act অধীনত আপোনাৰ অনা হৈছে আপোনাৰ এতিয়া টকিঅ'ত জুলাই আপোনাৰ সামাৰ অলিম্পিক ষ্টাৰ্ট হ'ব আৰু সেই সামাৰ অলিম্পিকৰ লগতে আপোনাৰ পেৰালিম্পিক গেমছো আপোনাৰ ষ্টাৰ্ট হ'ব পেৰালিম্পিক গেমছ আৰু সেই পেৰালিম্পিক গেমছৰ কালি আমি ডিছকাছ কৰিছিলোঁ তাৰ মেস্কটটো কি হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব 21 তাৰিখে উদযাপন কৰা হয় ৱৰ্ল্ড মিউজিক ডে অৰ্থাৎ কালি আপোনাৰ ৱৰ্ল্ড মিউজিক ডে উদযাপন কৰা হৈছিল এই ৱৰ্ল্ড মিউজিক ডেটো পোন প্ৰথমবাৰভাৱে উদযাপন কৰা হৈছিল ক'ত ফ্ৰান্সত আৰু মিনিষ্ট্ৰি অফ আৰ্ট এণ্ড কালচাৰে এই দিনটো পোন প্ৰথমবাৰভাৱে 1982 চনত অৰ্থাৎ 1982 আপোনাৰ এইটো চেলিব্ৰেট কৰা হৈছিল এইটো আপোনাৰ চেলিব্ৰেট কৰা হৈছিল কাৰ দ্বাৰা এইটো আপোনাৰ মৰিছ ফ্লিঅৰেট এওঁৰ দ্বাৰা আৰু জেক লেঞ্চ এই দুজনৰ দ্বাৰা আপোনাৰ এই দিনটো আপোনাৰ উদযাপন কৰা হৈছিল আৰু এই দিনটো কেতিয়া উদযাপন কৰা হয় it is celebrated on the day of summer solstice which is on 21st June এই বছৰ 21 জুনত আপোনাৰ summer solstice হৈ গৈছে অৰ্থাৎ কালি আপোনাৰ summer solstice হৈ গৈছে আৰু the basic aim behind this is to bring people out on the streets and enjoy themselves listening to the music however they like অৰ্থাৎ সকলোকে মিউজিক শুনিবলৈ আপোনাৰ এইটো অলপ প্ৰাধান্য দিছে বা প্ৰমোট কৰিছে এটা awareness spread কৰিছে যদি আমি summer solsticeৰ কথা যদি কওঁ তেন্তে কি হয় আপুনি চাব যে প্ৰায় depending upon the revolution of the earth আমি জানো যে earth আপোনাৰ আমাৰ পৃথিৱী গ্ৰহটো আপোনাৰ কি কৰে আপোনাৰ এটা rotation কৰে যেটো আপোনাৰ প্ৰায় 24 ঘণ্টা আৰু আপোনাৰ revolution কৰে which is around 365 days আৰু one revolution completes কিমান 1 year মানে আপোনাৰ এটা revolution যদি complete কৰে তেন্তে আপোনাৰ হেতু হয়গে আপোনাৰ এবছৰ ধৰা তে কি হৈছে as the earth is revolving around the sun আমি জানো যে সূৰ্য আপোনাৰ এই আপোনাৰ গোটেই গেলেক্সি আপোনাৰ ইউনিভাৰ্সখনৰ আপোনাৰ কেন্দ্ৰবিন্দু আৰু তাৰ দাঁতিৰে আপোনাৰ সমগ্ৰ গ্ৰহসমূহ যিমান কেইটা গ্ৰহ আছে সেই গ্ৰহ কেইটা আপোনাৰ ইয়াৰ কাষেৰে আপোনাৰ revolve কৰি থাকে along with rotation এতিয়া দুটা টাৰ্ম আপোনাৰ আহি পৰে যেতিয়া আপোনাৰ এই যিটো আৰ্থৰ rotation one is the solstice and the other one is the equinox আপোনালোকে চাব যে যেতিয়া আপোনাৰ আৰ্থৰ পজিশনটো বা লোকেশনটো সূৰ্যৰ পৰা সবাতোকৈ যেতিয়া দূৰৰ ডিসটেন্সলৈ গুচি যায় when the earth is far or it is at the farmost position from the sun তেতিয়া আপোনাৰ কি হয় solstice আৰু যেতিয়া আপোনাৰ ইকুইনক্স হয় তেন্তে আমি ক'ব পাৰো যে আৰ্থৰ পজিশনটো সূৰ্যৰ তুলনাত প্ৰায় ওচৰা ওচৰি so that means this is the nearest distance between the sun and the earth আৰু এই সময়তে আপোনাৰ কি হয় আপোনাৰ ইকুইনক্স হয় এতিয়া এই তাৰিখ কেইটা মনত ৰাখি পোন প্ৰথমবাৰৰ বাবে আপোনালোকে কি কৰিব লাগিব এই মাহসমূহ মনত ৰাখিব লাগিব যেতিয়া আমি summer solsticeৰ কথা কওঁ তেন্তে summer solsticeৰ opposite হ'ব আপোনাৰ winter solstice তো summer solstice টো আপোনাৰ জুন মাহত হ'ব যেটো আপোনাৰ অৰ্থাৎ হৈ গ'ল কালি আৰু ডিসেম্বৰত আপোনাৰ winter solstice টো হয় যেতিয়া আমি equinoxৰ কথা কওঁ তেন্তে আপোনাৰ কি হয় আপোনাৰ এইটো আপোনাৰ autumnal equinox হয় যেটো আপোনাৰ ছেপ্টেম্বৰ মাহত 22 পৰা 23 তাৰিখৰ ভিতৰত হয় আৰু আপোনাৰ এইটো vernal equinox হয় যেটো আপোনাৰ মাৰ্চৰ 20 বা 21 তাৰিখৰ তেন্তে আমি যদি চাওঁ তেন্তে প্ৰায় 20ৰ পৰা 22 বা 21 তাৰিখলৈকে আপোনাৰ এই সমূহ solstice বা equinox একেলগে হয় এতিয়া summer solstice ত কি হয় বা winter solstice ত কি হয় আমি চাওঁ summer solstice ত কি হয় তেতিয়া আপোনাৰ কি হয় যে আপোনাৰ because of the tilting action as well as because of the rotation এই সময়ত কি হয় আপোনাৰ summer solstice ত যিহেতু আপোনাৰ সূৰ্যৰ sunrays খিনি আপোনাৰ সদায় আহিয়ে থাকে বা সূৰ্যৰ তাপখিনি প্ৰায় আহিয়ে থাকে তেন্তে কি হয় যে সেই সময়ত এই ট্ৰপিক অফ কেঞ্চাৰত আপোনাৰ কি হয় যে সবতছে বা সবাতোতকৈ বেছি আপোনাৰ sunrays খিনি পায় সেই দিনটো সেইকাৰণে সেই দিনটোত কি হয় summer solsticeৰ দিনাখন এই ট্ৰপিক অফ কেঞ্চাৰত আপোনাৰ কি হয় সবতছে বেছি আপোনাৰ sunrays টো পায় আৰু সেই হিচাপত যদি আমি চাওঁ তেন্তে যেটো আপোনাৰ আৰ্কটিক সাৰ্কেল যেটো আপোনাৰ মানে নৰ্থ পোলৰ কথা কৈছো সেই তাত আপোনাৰ সেই দিনটোত আপোনাৰ 24 ঘণ্টাই আপোনাৰ দিন হৈ থাকে
আৰু তাৰ বিপৰীতে যিটো আপোনাৰ এণ্টাৰ্কটিক চাৰ্কেল অৰ্থাৎ সাউথ পলৰ কথা কৈছো তাত আপোনাৰ 24 ঘণ্টাই আচলতে আপোনাৰ অন্ধকাৰত থাকে। আৰু যদি আমি আৰ্টিক চাৰ্কুলৰ পৰা যদি আমি তললৈ নামি আহো ষ্টাৰ্টিং ফ্ৰম টপিক অফ কেঞ্চাৰ ইকুৱেটৰ আৰু টপিক অফ কেপ্ৰিকন তেন্তে কি হ'ব দি আপোনাৰ দি ডে লাইট আৱাৰ্ছ ইট ডিক্ৰিজেছ অৰ্থাৎ দিনৰ যিটো আপোনাৰ ব্যৱধান সেইটো আপোনাৰ কমি কমি আহে। ঠিক তেনেদৰে উইণ্টাৰ চলষ্টিচত কি হয় আপোনাৰ ছামাৰ চলষ্টিচত প্ৰায় আপোনাৰ ওলোটাটো হৈ যায়। সেইদিনাখন কি হয় আপোনাৰ সেইদিনাখন এই ইকুৱেটৰ ৰিজনটোত আপোনাৰ চবতছে বেছি আপোনাৰ ছানৰাইজ আহি পৰে। আৰু যেনেকে আমি ছামাৰ চলষ্টিচত দেখিলো যে 24 ঘণ্টাই আপোনাৰ ডে লাইট হৈ থাকে কিন্তু উইণ্টাৰ চলষ্টিচত কি হয় আপোনাৰ আৰ্টিক চাৰ্কেল অৰ্থাৎ নৰ্থ পলত আপোনাৰ 24 ঘণ্টাই আপোনাৰ অন্ধকাৰ হৈ থাকে। যেতিয়া আমি দেখিছিলো যে ছামাৰ চলষ্টিচত এণ্টাৰ্কটিক চাৰ্কেলত আপোনাৰ 24 ঘণ্টাই অন্ধকাৰ হৈ থাকে হয় 24 ঘণ্টা অন্ধকাৰ হৈ থাকে কিন্তু উইণ্টাৰ চলষ্টিচত কি হ'ব আপোনাৰ 24 ঘণ্টাই আপোনাৰ দিন হৈ থাকে। আপোনাৰ যিটো আপোনাৰ ছামাৰ চলষ্টিচত হ'ল জুন 21 তাৰিখে সেই তাৰে ওলোটাটো অৰ্থাৎ তাৰে বিপৰীতটো আপোনাৰ কি হৈ যাব উইণ্টাৰ চলষ্টিচ আপুনি দেখিবলৈ পাব। কিন্তু ইকুৱেটৰত আপোনাৰ প্ৰায় একে থাকিব অৰ্থাৎ আপোনাৰ 12 ঘণ্টা দিন আৰু 12 ঘণ্টা আপোনাৰ ৰাতি হৈ থাকিব। যদি আমি ইকুইনক্সৰ কথা কওঁ তেন্তে আপোনাৰ কি হয় ইকুইনক্সত আপোনাৰ কি হয় সেই সময়ছোৱাত the earth's tilt is perpendicular to the angle of sunlight অৰ্থাৎ যিটো আপোনাৰ tilting action থাকে while rotating and revolution তেতিয়া কি হয় আৰ্থৰ পজিচনটো সম্পূৰ্ণ আপোনাৰ perpendicular হৈ থাকে to the sunlight আৰু perpendicular মানে আচলতে আমি কি বুজো which is completely on 90 degree মানে আপোনাৰ যদি এটা লাইন দেখিছে যদি আমি perpendicular কথা কওঁ তেন্তে এই লাইনটো আপোনাৰ perpendicular বুলি কোৱা হয়। যদি আমি parallel কথা কওঁ তেন্তে আপোনাৰ দুটা লাইন যিটো আপোনাৰ একেলগে গৈ থাকে যিটো আপুনি ট্ৰেইল লাইনত দেখিবলৈ পায় সেইটোক আমি পেৰেলেল বুলি কওঁ। আৰু সেই সময়ছোৱাত কি হয় ডিউৰিং ইকুইনক্স দি ছানৰাইজ এণ্ড ছানছেট আৰ ৰাফলি 12 hours apart worldwide মানে সমগ্ৰ পৃথিৱীত সেই দিনাখন অৰ্থাৎ ইকুইনক্সৰ দিনাখন আপোনাৰ কি হয় 12 ঘণ্টা আপোনাৰ দিন হৈ থাকে আৰু 12 ঘণ্টা আপোনাৰ ৰাতি হৈ থাকে এইটো আপোনাৰ সমগ্ৰ পৃথিৱীত। কিন্তু যদি আমি চলষ্টিচৰ কথা কওঁ তেন্তে সেই ফেনমেননটো আমি অকল সেই ইকুৱেটৰ ৰিজনটোতে দেখিবলৈ পাওঁ। আৰু সেই মৰ্মে আপোনাৰ কি হ'ব দেশসমূহৰ আপোনাৰ লোকেশ্যনৰ হিচাপত আপোনাৰ কি হ'ব এই দিন আৰু ৰাতি ব্যৱধানটো আপোনাৰ কম বেছি হৈ যাব। এতিয়া সেইটো হিচাপত আপোনালোকে উলিয়াই ল'ব পাৰিব যে আমি ছামাৰ চলষ্টিচৰ যদি আমি চাওঁ বা উইণ্টাৰ চলষ্টিচৰ যদি কথা কওঁ based upon the location of India's location to with respect to the location বা the coordinates of tropic of Cancer, Equator and Capricorn তেন্তে আমি উলিয়াই ল'ব পাৰিম বা আমি গম পাম যে ছামাৰ চলষ্টিচত আপোনাৰ ভাৰতত কিমান ঘণ্টা আপোনাৰ ডে লাইট হৈ থাকিব আৰু কিমান ঘণ্টা অন্ধকাৰ থাকিব আৰু উইণ্টাৰ চলষ্টিচতো কিমান দিন আপোনাৰ অন্ধকাৰ হৈ থাকিব বা কিমান দিন আপোনাৰ দিন হৈ থাকিব। কিন্তু ইকুইনক্সত সমানে সমগ্ৰ পৃথিৱীতে আপোনাৰ 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি হৈ থাকিব। ইয়াৰ বাহিৰেও আৰু এটা আপোনাৰ ফেনমেনন হয় which is called as the eclipse যেটো আমি গ্ৰহণ বুলি কওঁ। তাতো আপোনাৰ দুটা ইক্লিপছ আছে এটা হৈছে আপোনাৰ লুনাৰ ইক্লিপছ আৰু এটা হৈছে আপোনাৰ সোলাৰ ইক্লিপছ। যেতিয়া আমি লুনাৰ ইক্লিপছৰ কথা কওঁ আমি জানো যে প্ৰায় কি হয় আপোনাৰ এইটো আপোনাৰ সূৰ্য তাৰপিছত আপোনাৰ কি হয় প্ৰায় আপোনাৰ এইটো জোনটো থাকে অৰ্থাৎ দি মুন এণ্ড দি আৰ্থ। আৰু কি হয় আমি জানো যে আৰ্থ ইজ ৰোটেটিং অন ইটছ অন আৰু ই আপোনাৰ কি কৈছে এটা আপোনাৰ ৰেভলিউচন কৰিছে এৰাউণ্ড দি ছান। At the same time moon which is the natural satellite of earth moonটোৱে কি কৰিছে আপোনাৰ moon is moving around the earth মানে অৰ্থাৎ আপোনাৰ এই এনেকে আপোনাৰ পৃথিৱীৰ চাৰিওকাষে আপোনাৰ মোনটো আপোনাৰ ঘূৰি ফুৰিছে যিদৰে আপোনাৰ পৃথিৱীটো আপোনাৰ এই সূৰ্যটোৰ চাৰিওফালে আপোনাৰ ঘূৰি ফুৰিছে সেই ঠিক তেনেদৰে আপোনাৰ এই মোনটো তেনেকে আপোনাৰ ঘূৰি ফুৰিছে that means it is orbiting। যেতিয়া আপোনাৰ এই কনফিগাৰেশ্যনটো আহে অৰ্থাৎ আপোনাৰ যেতিয়া আপোনাৰ ছান দেন আপোনাৰ আৰ্থ আৰু যেতিয়া আপোনাৰ মুনটো যেতিয়া ঢাক খাই যাব অৰ্থাৎ যেতিয়া আপোনাৰ সূৰ্যৰ কিৰণটো আপোনাৰ যেতিয়া আপোনাৰ চন্দ্ৰত নপৰে তেন্তে ইয়াক আপোনাক কোৱা হয় lunar eclipse। That means when earth completely overshadows the moon by not allowing the sun rays to pass through তেন্তে সেই আপোনাৰ ফেনমেননটো কোৱা হয় আপোনাৰ কি lunar eclipse। যেতিয়া আপুনি solar eclipseৰ কথা কয় তেন্তে কি হয় আপোনাৰ এই আপোনাৰ চন্দ্ৰটো অৰ্থাৎ means the moon comes in between the sun and the earth আৰু কি হ'ব এটা স্পেচিফিক লোকেশ্যনত কি হ'ব আপোনাৰ এটা অলপ দেৰি কাৰণে আপোনাৰ এটা অন্ধকাৰ হৈ যাব। So this is called as the solar eclipse।
কিছুমান ইণ্টাৰনেশ্যনেল নিউজলৈ আহি পৰিছোঁ। যিহেতু আপোনালোকে জানে যে মায়ানমাৰত প্ৰায় আপোনাৰ বহুতো অন্তৰ্কণ্ডল চলি আছে বিকজ দি মিলিটাৰী জুণ্টা হেজ অভাৰটেকেন দি ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট। সেইকাৰণে কি হৈছে আপোনাৰ এটা ষ্টেটমেণ্ট দিছে কোনে আপোনাৰ ইউএনৰ আপোনাৰ যিগৰাকী আপোনাৰ স্পেচিয়েল এনভয় টু দি অফ দি ছেক্ৰেটাৰী জেনেৰেল অৰ্থাৎ এণ্টনিঅ' গুটেৰেছ। আপুনি জানে যে কেইদিনমানৰ আগতে তেওঁক আপোনাৰ পুনৰ 5 বছৰৰ কাৰণে আপোনাৰ নিযুক্তি কৰা হৈছে, অৰ্থাৎ হিজ টাৰ্ম হেজ বিন এক্সটেণ্ডেড টু আনাডাৰ 5 years, হয়। আৰু এণ্টনিঅ' গুটেৰেছৰ যি আপোনাৰ স্পেচিয়েল এনভয় ক্ৰিষ্টিন স্ক্ৰানাৰ বাৰ্জিনাৰ, তেওঁ কি কৈছে যে প্ৰায় 10,000 ৰেফিউজি দে হেভ ফ্লেড টু ইণ্ডিয়া বাই থাইলেণ্ড ফ্ৰম মায়ানমাৰ। অৰ্থাৎ আপোনালোকে দেখিছে যে দিছ ইজ দি লোকেশ্যন অফ মায়ানমাৰ। আৰু মায়ানমাৰ দাঁতিতে এই আপুনি নৰ্থ ইষ্টাৰ্ণ আপুনি কি নাগালেণ্ডখন দেখিব, মিজোৰাম দেখিব, মেঘালয় দেখিব, প্লাছ এইফালে আপোনালোকে দেখিব থাইলেণ্ড। আপোনাৰ কৈছে কি যে এই অঞ্চলটোতে আপোনাৰ কি হৈছে প্ৰায়বিলাক আপোনাৰ মানুহে আপোনাৰ ৰেফিউজ লৈছে, যিহেতু আপোনাৰ অলপ চিভিল ক্লেছেছ চলি আছে। যিহেতু আপোনাৰ মিলিটাৰী কি কৰিছে যে প্ৰায় গাঁওসমূহ জ্বলাই পেলাইছে, কিয়নো তেওঁলোকে আপোনাৰ আং চি ইউকিক বহুত ছাপোৰ্ট কৰিছিলে আৰু তেওঁলোকক আপোনাৰ অলপ ছাপ্ৰেছ কৰিবলৈ সেই তেনেসমূহ আপোনাৰ কাণ্ডবোৰ কৰি গৈ আছে কোনে, মিলিটাৰী জুণ্টাই। তো আপোনাৰ ইউএন স্পেচিয়েল এনভয় কৈছে যে অলমষ্ট দেয়াৰ 10,000 ৰেফিউজিজ। হয়, মায়ানমাৰ আগতে আপোনাৰ কেপিটেল আছিলে য়াংগুন, কিন্তু আপোনাৰ সদ্যহতে আপোনাৰ বদলি কৰা হ'ল ক'লে নে পি তল। এই মায়ানমাৰ পৰিস্থিতিটো কণ্ট্ৰললৈ আনিবলৈ বা আপোনাৰ ইয়াত আপোনাৰ অলপ ইণ্টাৰভেনশ্যন আনিবলৈ কি হৈছিলে, আপোনাৰ ইউএন জেনেৰেল এছেম্বলিয়ে এটা আপোনাৰ ড্ৰাফ্ট ৰেজলিউশ্যন আপোনাৰ এডপ্ট কৰিছিলে। আৰু এই ড্ৰাফ্ট ৰেজলিউশ্যনটো কি হ'ল আপোনাৰ, এইটো আপোনাৰ এটা ভোটিং হৈছিলে আৰু সেই ভোটিঙত আপোনাৰ কি হৈছে প্ৰায় 119খন দেশে এই ড্ৰাফ্ট ৰেজলিউশ্যনত আপোনাৰ ছাপোৰ্ট কৰিছিলে, ইনক্লুডিং মায়ানমাৰ। কিন্তু তাৰে ভিতৰত কেইখনমান দেশে আপোনাৰ সেই ড্ৰাফ্ট ৰেজলিউশ্যনৰ প্ৰতি আপোনাৰ সঁহাৰি জনোৱা নাছিল। বেলাৰুছ was one country who voted against it. মানে বেলাৰুছ দেশখনে আপোনাৰ সম্পূৰ্ণভাৱে এখন আপোনাৰ বিৰোধ কৰিছিলে আৰু তাৰ বাহিৰে 36খন দেশে অৰ্থাৎ 36 নেশ্যনছ তেওঁলোকে ভোট নিদিলে, অৰ্থাৎ তেওঁলোকে আপোনাৰ ছাপোৰ্টো নকৰিলে বা তেওঁলোকে নাইবা তেওঁ অপোজো নকৰিলে। তাৰ ভিতৰত আপোনাৰ কোন কোন আছিলে, অলমষ্ট অল দি নেইবাৰিং নেশ্যনছ অফ মায়ানমাৰ ইনক্লুডিং ইণ্ডিয়া, বাংলাদেশ, ভূটান, চাইনা, দেন আপোনাৰ লাওছ বুলি জেগাটো আপোনাৰ দেশ এখন আছে, দেন নেপাল, থাইলেণ্ড আৰু ৰাছিয়া। ইৰাণৰ নতুন প্ৰেচিডেণ্ট হু ইজ ইব্ৰাহিম ৰাইচি, there was a speculation means সকলোৱে ভাবি আছিল যে এতিয়া যিহেতু ইৰাণৰ নতুন আপোনাৰ প্ৰেচিডেণ্ট আহিছে, তো চবেই সকলোৱে ভাবিছিল যে তেওঁ আপোনাৰ US প্ৰেচিডেণ্ট অৰ্থাৎ জো বাইডেন তেওঁৰ লগত আপোনাৰ এখন আলোচনা বা এখন বৈঠকত মিলিত হ'ব। কিন্তু ক্ষমতালৈ অহাৰ পাছতে ইব্ৰাহিম ৰাইচিয়ে আপোনাক ঘোষণা কৰি দিলে যে there won't be no talks between USA till the time situations are back to normal। অৰ্থাৎ USA কি কৰিছিলে, প্ৰায় বহুতো চেংচনছ ইৰাণৰ ওপৰত জাপি দিছিল। বৰ্তমান সময়ছোৱালৈকে 1000টা চেংচনছ যিকেইটা আপোনাৰ জাপি দিয়া হৈছিল সেইকেইটা আপোনাৰ উঠাই ল'লে, কিন্তু এতিয়াও কমেও 500টা মান চেংচনছ এতিয়াও আছে। অৰ্থাৎ বহুতকেইটা আপোনাৰ চাৰ্টেন কণ্ডিশ্যনছ আছে বা আপোনাৰ ইন আ ৱে ইট কেন বি আণ্ডাৰষ্টুড এজ আ বেন। চেংচনছ হ'লে কি হয়, ধৰি লওক ইৰাণৰ পৰা যদি কোনোবা এখন দেশে যদি কিবা বিজনেছ কৰি আছিলে বা কিবা আমদানি বা ৰপ্তানি কৰি আছিলে আৰু যদি US লগতো সেই কেইখন দেশৰ যদি আপোনাৰ বিজনেছ চলি আছে, তেন্তে USA চেংচন দিয়াৰ পাছত সেই দেশসমূহে আপোনাৰ ইৰাণৰ লগত একো আপোনাৰ বিজনেছ কৰিব নোৱাৰিব। সেই তেনেবোৰ ক্ষেত্ৰত কি হৈছে, ইৰাণক আচলতে অলপ আপোনাৰ ক্ৰিপল কৰিব বিচাৰিছে, অৰ্থাৎ এই ছাপ্লাইসমূহ আপোনাৰ কি কৰিব বিচাৰিছে, ৰখাই দিব বিচাৰিছে, যাতে আপোনাৰ ইৰাণে নিজৰ পক্ষত নিজৰ আপোনাৰ যিটো আপোনাৰ ষ্টেণ্ড বা নিজৰ যদি স্থিতি সেইটো বদলাই US ফালে আপোনাৰ সহায়ৰ হাত আগবঢ়াবলৈ আপোনাৰ ৰিকুৱেষ্ট কৰিব পাৰে বা অনুৰোধ কৰিব পাৰে। আৰু তাৰ ভিতৰত আপোনাৰ মেইন যিটো ইছ্যু হৈছে, দিছ ইজ ৰিগাৰ্ডিং দি ইৰাণছ নিউক্লিয়াৰ ফেচিলিটিজ। প্ৰায় 2015 চনতে ইৰাণে আপোনাৰ এটা প্লেন লৈছিলে য'ত আপোনাৰ নিউক্লিয়াৰ ফেচিলিটি বা ইৰাণ উড বিকাম আ নিউক্লিয়াৰ ষ্টেট। ইট ইজ অলৰেডি এ নিউক্লিয়াৰ ষ্টেট, কিন্তু যিহেতু আপোনাৰ নিউক্লিয়াৰ ছাইটসমূহত প্ৰায় আপোনাৰ কি হয়, ইজৰাইলৰ দ্বাৰা আপোনাৰ এটেক চলি থাকে বা USA আপোনাৰ বহুতকেইটা আপোনাৰ ড্ৰোন আপোনাৰ নিক্ষেপ কৰি আপোনাৰ কি হয়, আপোনাৰ এটেক চলাই থাকে বা বহুতো আপোনাৰ চিভিল আপোনাৰ কমোশ্যনছ কৰাই কি কৰে আপোনাৰ এই ছাইটসমূহ আপোনাৰ কি কৰে আপোনাৰ টপল কৰি দিয়ে। তো সেইকাৰণে কি কৰিছে, ইৰাণে মানে কৈছে যে যেতিয়ালৈকে এইসমূহ কাৰ্য বা সেইসমূহ
কাণ্ড যেতিয়ালৈকে বন্ধ নহয় USA দ্বাৰা তেতিয়ালৈকে ইৰাণে US লগত একো আপোনাৰ আলোচনা বা বৈঠকত আপোনাৰ মিলিত নহয়। এই সময়ত যি আপুনি য়েল্ল' কালাৰ যিটো আপুনি আপোনাৰ এৰিয়াত দেখিছে এই সমূহ আপোনাৰ কি হৈছে এই ইৰাণৰ এইকেইটা হৈছে আপোনাৰ ইৰাণৰ নিউক্লিয়াৰ চাইট আৰু ইৰাণে কৈছে যে তেওঁলোকৰ যিটো আপোনাৰ নিউক্লিয়াৰ প্লেন যিটো আপোনাৰ 2015 যি আপোনাৰ নিউক্লিয়াৰ প্লেন তেওঁলোকে এইটো হাতত তুলি লৈছিলে সেইসমূহ তেওঁলোকে সকলোমতে তেওঁলোকে কমপ্লিট কৰি যাব আৰু তাৰ লগত আপোনাৰ একো কম্প্ৰমাইজ নহয়। ইৰাণৰ লগত বৰ্তমান ইণ্ডিয়াৰো অলপ সুসম্পৰ্ক আছে যিহেতু ইৰাণ ইজ ওৱান অফ দি ক্ৰুড অইল প্ৰডিউচিং ষ্টেট তো ইণ্ডিয়াই আপোনাৰ ইৰাণৰ পৰা কি হয় খাৰুৱা তেলসমূহ তাৰ পৰা প্ৰায় ক্ৰয় কৰে আৰু ইৰাণৰ লগত মিলিয়ে ইণ্ডিয়াই আপোনাৰ আফগানিস্তানত আপোনাৰ চাবাহাৰ পৰ্টটো তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছিল আৰু অন্যান্য প্ৰজেক্টসমূহতো কি হয় ইৰাণত প্ৰায় ইণ্ডিয়াৰ কোম্পানীবোৰ দেখিবলৈ পোৱা যায়। সদ্যহতে ইৰাণত আপোনাৰ এখন অইল ফিল্ড ডিস্কভাৰ কৰা হৈছিল কিন্তু তাৰ পিছত কি হ'ল ইৰাণৰ অথৰিটিজ ক'লে যে সেই অইল ফিল্ডখন ইৰাণৰ কোম্পানীকে গতাই দিয়া হ'ব আৰু তাত আপোনাৰ ONGC কোম্পানীও আপোনাৰ জড়িত হৈছিল বা অন্যান্য ভাৰতীয় অইল এণ্ড গেছ কোম্পানীজো জড়িত হৈ আছিল কিন্তু সেই সময়ত এচুৰেঞ্চ দিয়া হৈছিল যে ইণ্ডিয়ান কোম্পানীসমূহকে সেই ফিল্ডখন মেনেজ কৰিবলৈ বা অপাৰেট কৰিবলৈ দিয়া হ'ব কিন্তু তাৰ পাছত যেতিয়া আপোনাৰ ডিস্কভাৰী হ'ল আৰু যেতিয়া গম পালে যে কিমান বেৰেল ক্ৰুড অইল বা কিমান বেৰেল খাৰুৱা তেল আছে তাৰ পিছতে ইৰাণিয়ান অথৰিটিয়ে সেই ডিচিজনটো আপোনাৰ অলপ বদলাই দিলে। আজিলৈ ইমানে আশা কৰোঁ এই কাৰেণ্ট এফেয়াৰ্ছৰ টপিককেইটা আপোনালোকৰ কামত আহিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিবলগীয়া দিনকেইটাত আপডেটসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব। আমাৰ গুগল প্লে ষ্ট'ৰত নতুনকৈ মুক্ত আকাশ এপটো আপোনালোকে পাব তাত সকলোখিনি কুৱেশ্যন পেপাৰ্ছ আৰু অন্যান্য স্কলাৰশ্বিপছৰ বিষয়ে আপোনালোকে জানিবলৈ পাব আৰু ইয়াৰ লগতো কেৰিয়াৰ কাউন্সিলিঙৰ বহুতকেইটা ছেশ্যনছ আছে যাৰ বিষয়ে আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব। ধন্যবাদ।